কৰ্মী ব্যক্তিবোৰ, যিটো কৰ্মকাণ্ডী যিসকল ব্যক্তি, তেওঁলোকৰ মনত যিবিলাক ধাৰণা থাকে, মনৰ মল বুলি কোৱা হৈছে, সেই ধাৰণাবোৰে ইমান তৰপে তৰপে পৰি থাকে, কৃষ্ণ ভক্তিৰ পৰিমাণটো কমি থাকে। বুজিব পাৰিছেনে? তাৰমানে কৃষ্ণৰ ওপৰত আস্থা নাই কাৰণে সেই বস্তুটোত আমি কি কৰিছো, গুৰুত্ব আৰোপ কৰিছে। লিখিছে, কৰ্ম কৰি নেৰাই যাতনা মহাক্লেশ, সি হেতু জানন্তা হবে নেদে উপদেশ। আচলতে আমি বুজি পাইছো সেইটো তাত থাকিব নালাগে, আচল উপদেশ নিদিয়েই। কিন্তু তথাপিও আপোনালোকে আজি নিৰন্তৰে ভাগৱতখন একাধিক্ৰমে প্ৰায় শুনি আছে কাৰণে বা আপোনালোক আচল তত্ত্বটো এইখিনি কথা কিন্তু সাধাৰণতে ব্যাখ্যাকাৰকে কৈ নাযায়। বুজি পাওঁতে সমস্যা আছে, বুজি উঠিব লাগিবতো যে আমাৰ উদ্দেশ্য ভগৱানৰ আমি সন্তান, আত্মা আমাৰ হৃদয়ত আছে। এই আত্মাটো তেওঁৰ ওচৰলৈ নিব লাগিব, কাৰণ এই আত্মাটো আজিৰ পৰা 500 বছৰৰ আগত, 1000 বছৰৰ আগত, লাখ লাখ বছৰৰ আগত মোৰ লগত আছিল আৰু ই সদায় থাকিব। কিন্তু এইটো দেহ, ধ্ৰুৱজ্যোতিৰ দেহ, যিদিনাখন পাইছিলোঁ তেতিয়াৰ পৰা পাই আছো, আৰু নিৰ্দিষ্ট সময়ত যিদৰে চাকি এটাত তেল নাইকিয়া হ'লে কি নুমাই যায়, ইয়াৰো আয়ুস শেষ হ'লে ই নুমাই থাকিব। দেহটোহে নুমাব, তাৰ ভিতৰত থকা শক্তিটো কিন্তু মোৰ লগৰ চিৰকলীয়া ভগৱানৰ অংশ। সেইকাৰণে ভগৱানৰ নাম আমি লোৱাৰ ওপৰতহে গুৰুত্ব দিছে। কৃষ্ণ হেন ঈশ্বৰকো কিঞ্চিতো নজানে, তন্ত মন্ত কৰ্ম কাণ্ডক ডাঙৰ বুলি মানে। জয় কৃষ্ণ। কি ক'ব আৰু, কলিযুগত হৰিনাম মানে ইমান শক্তিশালী যে সেইটো লোৱাৰ পিছত বাকী বিলাকৰ লগত তন্ত্ৰ মন্ত্ৰৰ লগত আৰু প্ৰশ্ন নাথাকে। কৃষ্ণ নামেই মহামন্ত্ৰ, নামে তপ, নামে জপ, নামে যোগ ধ্যান, নামে দান, নামে পুণ্য, নামে কোটি তীৰ্থস্থান, নামে ধন, নামে জন, নামে ধন জন সমস্ত। সেইকাৰণে নামকহে গুৰুত্ব। নাম যদি আহি আছে, আপুনি নাম গংগাত পৰি আছে, কিন্তু বাকীবোৰক খামচি মাৰি নামটো কলুষিত নকৰিব, তাকে বুজাই আছে। উল্লেখ কৰিছে ৰাম আৰু কৃষ্ণ নামটো যে ইমান সুমধুৰ আৰু কোমল। কৈছে কোমল অক্ষৰ স্পষ্ট ৰাম কৃষ্ণ নাম, অল্প বুলি এৰে বোলে আত গুণগম। ৰাম কৃষ্ণ এবাৰ কৈ দিলে কোমল আৰু সুমধুৰ। জয় কৃষ্ণ তেতিয়াহ'লে কি বাৰু? জয় কৃষ্ণটো সুদৃঢ়। বুজিব পাৰিছে? জয় কৃষ্ণ হৈছে সুদৃঢ় আৰু প্ৰশংসা সূচক। এনেকুৱা শক্তি আছে, কিবা এটা কৰি আছো, ভাগৰি কৈছো, এবাৰ যদি জয় কৃষ্ণ শব্দটো কৰি ললো, আহি গ'ল আৰু ভগৱানক জয় ধ্বনি দিলো। যেতিয়া আমাৰ জয় ধ্বনি নোহোৱাৰ প্ৰশ্ন তাকে কৈছে, উল্লেখ কৰিছে যে কাণেৰে কেৱল শুনি যাব লাগে, মুখেৰে কেৱল গাই যাব লাগে, তাৰ ক্ষমতাটো বুজাই দিছে। ক'ৰবাত 4টা শিয়ালে একদম হোৱা দি ঘাম নমাই আছে, কেনেবাকৈ সিংহ এটা যদি অকমান হাও কৰি দিছে, পলাই পত্ৰ। যিমান পাপেৰে আগুৰি নধৰক, যিমান বেদনা নাহক, যদি এবাৰ হে প্ৰভু জয় কৃষ্ণ কৰি দিছে, আপোনাক আৰু বেলেগ নালাগে। সেইকাৰণে কৈছে হৰি নামৰ বাহিৰে বাকী সমস্ত প্ৰসাৰ কৈছে হে ৰাম গৃহ ক্ষেত্ৰ পুত্ৰ মিত্ৰ দেহা আদি যত সবে মিছা ইটো পৰ মাৰ্থ বিচাৰত। হে সাধুগণ, ধন গৃহ, ঘৰখনৰ ক্ষেত্ৰ, পুত্ৰ, পৰিবাৰ, এইবিলাক যদি চাব যোৱা যায়, আমি আমাৰ জীৱনটোত কোনো কোনো মুহূৰ্তত তেওঁলোকৰ লগত আমাৰ কেৱল লগ লাগিছিল। মোৰ যেতিয়া জন্ম হৈছিল তেতিয়া মই বিবাহ কৰা আইগৰাকীক চিনিয়ে পোৱা নাছিলোঁ। ঠিকে আছে, বিবাহ কৰালো। এই যে ল'ৰা ছোৱালীকেইটা আহিল,
তাইক বিবাহ কৰোঁতে সেইকেইটা নাছিলে অস্তিত্ব। সৰুৰ পৰা আহি গ'ল, এতিয়া ছোৱালী এজনী আছে, আকৌ জোৱাই এটাৰ অস্তিত্ব সোমাবহি, ল'ৰা এটা আছে, আকৌ নাতি এটা অস্তিত্ব ক'ৰ আত্মাবাৰ আহে। কৈছে নদী এখন বৈ গৈ আছে, ডাঙৰ এটা ঘোল কেঁকুৰিত ঘোল ধৰি আছে, যেতিয়া সি ঘূৰি থাকিব বিভিন্ন জাবৰ জোঁথৰ একে লগ হোৱাৰ নিচিনা আপুনিও জীৱন যাত্ৰাত বিভিন্ন বন্ধু বান্ধৱ অন্যান্য মিতিৰ কুটুম্বক লগত পাই যাব। আকৌ যেতিয়া সোঁতত এৰি যাব, কোনে কাক এৰি থৈ যাব লাগিব হিচাপ নাই। সেইকাৰণে কৈছে গৃহ, ক্ষেত্ৰ, ভাৰ্যা, পুত্ৰ, দেহ আদি যত সবে ইটো মিছা, পৰমাৰ্থ বিচাৰ। সঁচা কেৱল হৰিৰ নাম, প্ৰাণবন্ধু কৃষ্ণৰ। কৃষ্ণই হৈছে মূল। সেইকাৰণে কৈছে অকণমান সময়ো দেৰি নকৰিবা, নাম লোৱাত হেলা নকৰিবা। হে ৰাম শনিক শৰীৰ বিলম বতকা জনাই, চিন্তামণি জন্ম হেৰা হাততে হৰাই। হে সাধুগণ, যে হৰিনাম ল'বলৈ এক মুহূৰ্ত দেৰি কৰিব দিয়া নাই। হৰিনাম নোলোৱাকে জীৱনটো যোৱা মানে যমৰ হাতৰ পৰি কোটি কোটি বছৰ নৰকত থাকি অহা যোৱাৰ খেল। চিন্তামণি জন্ম চাই থাকোঁতে 2024টো খাওঁতকে গুচি গ'ল, গম পাইছে? 25 পালেহি, আৰু কেইদিনমানৰ পিছত দেখিব যে 25 যোৱা 26 পালেহি বুলি কম। এটা এটা বছৰ যোৱা মানে সিফালে নিজৰ কেলেণ্ডাৰখনৰ পৰা ঘৰ কমি গৈ আছে। আৰু জয় কৃষ্ণ। মোৰ আকৌ আফচোচ কিয় নাই, এই কেলেণ্ডাৰখনৰ শেষ তাৰিখটোতহে স্বয়ং ভগৱানৰ তালৈ যাব পাৰিব। কি অসুবিধা আছে? খৰতকীয়াকৈ গ'লেও অসুবিধা নাই, দেৰিকৈ আহিলেও কথা নাই, কেৱল নাম লোৱা, নাম লোৱা। জীৱনৰ একমাত্ৰ উদ্দেশ্য কৰি নিজে সিদ্ধান্ত কৰিছোঁ, হে প্ৰভু তোমাৰ নাম গুণ কীৰ্তন কৰাই যদি মানৱ জীৱনৰ ধৰ্ম হয়, বেলেগ কামক সম্পূৰ্ণ আওকাণ কৰি দিলোঁ। তোমাৰ নাম ল'ম, তোমাৰ গুণ গাম, লাজ কাজ আৰু নকৰোঁ। ঐ লাজৈৰি গাঁৱৈ গুণ নাচে আনন্দতে, জগতক পবিত্ৰ কৰে সেহি ভকতে। একদম খুব নাম ধৰিব লাগে, খুব ঈশ্বৰৰ কাৰণে নাচ গুণ কৰিব লাগে। এইটোৱে শাস্ত্ৰৰ সিদ্ধান্ত। আৰু সেইকাৰণে এটা অনুৰোধ কৰিছোঁ আপোনাসকলক, বেছিকৈ হৃদয়ত কৃষ্ণক লগ পাবলৈ হ'লে আপোনালোকে কীৰ্তনবোৰ মুখস্থ কৰক যিমান পাৰে। প্ৰথম কীৰ্তন, দ্বিতীয় কীৰ্তন, কীৰ্তনখন সাংঘাতিক যাদুকৰী শক্তি আছে। তাৰ বিভিন্ন নাম যেতিয়া সুৰ দি দি গাই থাকিব, ৰাতি 2টা বজাৰ পৰা মোক সেইটোৱে কাম, আৰু পাওঁৱেই 2টা বজাৰ পিছত আৰু বেলেগ চিন্তা নকৰোঁ। আৰু শ্ৰীমন্ত শংকৰ আৰম্ভ কৰি লৈ চতুৰ্বিংশতি 4টা কীৰ্তন নকৰালৈকে, গুণমালা এটা পাঠ নকৰাকৈ দ্বিতীয়বাৰ টোপনি যাবলৈ ইচ্ছাই নকৰে। কেতিয়াবা আহি যায়, কেতিয়াবা ভগৱানক কৈছোঁ, দুনিয়াৰ চিন্তা কৰি বিচনাত ইফাল সিফাল বাগৰ কটাই সময় নিয়াতকৈ তোমাৰ নামকে লৈ থাকে। বেয়া হৈছে নেকি? আমাৰ হৈ জয় কৃষ্ণ নিদিয়ে বা জয় কৃষ্ণ। আৰু সেইকাৰণে মই অভ্যাসটো ৰাইজলৈ এৰিছোঁ। আপোনালোকে নামঘোষাত এটা নামঘোষা লওক, এসপ্তাহমান প্ৰেক্টিচ কৰক। উপায় নাই, বাধ্য হৈ কি আপোনাৰ মগজুত যাব প্ৰথম, কণ্ঠলৈ আহিব দ্বিতীয়, যেতিয়া হৃদয়ে পাব জীৱনত আৰু নাপাহৰে। 3টা বস্তু আছে, কণ্ঠস্থ, মুখস্থ আৰু হৃদয়ংগম। যেতিয়া হৃদয়ত সোমাই যাব, কোনোদিন আপুনি সেই নামষাৰ, সেই পদষাৰ আৰু পাহৰি নাযায়। অভ্যাস কৰক। এনে থকাটো কি দৰকাৰ আছে? মইতো বেলেগৰ লগত বেছি সময় কথা পতাত টানেই পাওঁ। হেল্ল' হাই, ঘৰত মোক কয়, আপুনি একে কথাতে ফোনটো ধৰিলে, কথা পাতিলে, কাটিয়ে দিলে, আৰু কি কথা আছে? বেছি দীঘলীয়াকৈ কথা পাতি মই টাইমখন কিয় নষ্ট কৰোঁ? 24 ঘণ্টাহে পাম। তাৰ মাজতে টোপনি যাব লাগিব, গা পা ধুব লাগিব, ডিউটি কৰিব লাগিব, প্ৰাৰ্থনা আৰু নিজে অধ্যয়ন কৰিবলৈ। যিমান পাৰে নাম কণ্ঠস্থ কৰি হৃদয়ত গোটাই তেওঁলোকৰ লগত খেলা কৰি থাকক। ভগৱানক আপুনি বান্ধি থৈ দিব পাৰিব।
গম পাইছে এই যে মুৰ্গী চৰাই যুঁজাবলৈ গ'লে ৰছী এডালে বান্ধি থৈ যে ভগৱানক প্ৰেম জৰিৰে বান্ধি যাব পাৰি মোক লাগি প্ৰেম উপজিল ৰমনে নেৰুতাৰ হৃদয়ক সখী সৰ্বক্ষণে হেৰম বান্ধিলে গ আমাৰ পাৱত প্ৰেমজৰি নাহি উত্তম ভক্ত উদ্ধৱ তাহাক যে হৰি আপুনি হৃদয়ত কৃষ্ণক প্ৰেম জৰিৰে বান্ধি ৰাখক ক'ত বিচাৰি ফুৰিছে কৃষ্ণ কৃষ্ণ আমাৰ হৃদয়তে আছে কেতিয়া তেওঁ সাৰ পাব দেহাটোক প্ৰথমে পবিত্ৰ কৰিব লাগিব ভাল ভাল খাদ্য প্ৰসাদ খাই তাক পবিত্ৰ বনাই লওক প্ৰথম দ্বিতীয়তে যিটো মন আছে তাৰ পৰা দুঃচিন্তা বেয়া ভাৱ সমস্তবোৰ অতৰাই মনক আপুনি চিত্তলৈ ৰূপান্তৰ কৰক আইনা এখন যিদৰে লেতেৰা হৈ থাকিলে মুখ দেখা নাপায় পৰিষ্কাৰ হলেহে দেখা পায় যেতিয়া মনৰ পৰা মলি দূৰ হ'ব শৰীৰৰ পৰা বেয়া তেজবোৰ ওলাই যেতিয়া ভাল তেজৰ জন্ম হ'ব আপুনি বিচাৰি ফুৰিব নালাগে আশা হৰি ইয়াত সাক্ষাৎ কণ্ঠলগ্ন বস্তু বিচাৰিলে চকু মুদিলে দেখা পাব যদি দেখা নাই কৰবাত আমাৰ গণ্ডগোল হৈ আছে সেইখিনি নাম চাম মুখস্থ কৰিলে সোনকালে নাইকিয়া হৈ যায় অনুৰোধ জয় কৃষ্ণ